নমস্কাৰ সকলোলৈকে ষ্টাডি ইকো চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। যোৱা 26 ডিচেম্বৰ 2023 চনত যি বিজ্ঞাপন প্ৰকাশ পাইছিলে লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰীৰ শিক্ষক নিযুক্তিৰ বাবে 5,550টা পদ আছিলে আৰু সেয়া যিহেতু মেৰিট লিষ্ট প্ৰকাশ পাবলৈ এতিয়াও বাকী আছে আৰু নিযুক্তিৰ দিন যদিও 10 মে ঘোষণা কৰা হৈছে, সকলোৱে অপেক্ষা কৰি আছে যে মেৰিট লিষ্ট কেতিয়া প্ৰকাশ পাব আৰু নিযুক্তি যাতে সোনকালে দিয়ে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি জনাইছে মই আপোনালোকক জনাব বিচাৰিছোঁ। আমাৰ 2 অক্টোবৰৰ পৰা পুলিচৰ দৌৰা আৰম্ভ হ'ব, ছেপ্টেম্বৰত এডিআৰই আৰম্ভ হ'ব, ডিচেম্বৰৰ ভিতৰত এডুকেশ্যনত লিষ্ট আৰম্ভ হ'ব, নৱেম্বৰত মেডিকেলৰ নিযুক্তিৰ কাম আৰম্ভ হ'ব। গতিকে 50,000 নিযুক্তি আমি লাইনত দি দিছোঁ আৰু আমাৰ কাৰ্যকালতে ইয়াক সম্পন্ন কৰিব চেষ্টা কৰিম যদি কোৰ্ট কেছ নহয়। তেতিয়াহ'লে আপোনালোকে শুনিলে নিশ্চয় তেখেতে আজি কি জনাইছে যে ডিচেম্বৰ মাহত মেৰিট লিষ্ট প্ৰকাশ পাব। তেখেতে আৰু নতুন 50,000 নিযুক্তিৰ কথাও আমাক জানিবলৈ দিছে। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোক উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। আজি এয়াই জনাব আছিলে।